চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তিনিচুকীয়াত অনুষ্ঠিত কৰা ৰাজ্যিক গ্ৰন্থমেলা 2024 আজি দ্বিতীয়টো দিন। সদৌ তিনিচুকীয়া চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বৈঠকী সামাজিক সাংস্কৃতিক সংস্থাৰ সহযোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰৰ সন্মুখৰ বৰদলৈ নগৰ খেলপথাৰত যোৱা 10 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈকে অনুষ্ঠিত কৰা হৈছে তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলা। প্ৰথম দিনা বিশিষ্ট নাট্যকাৰ অভিনেতা ৰাজীৱ লোচন বৰাই ফিতা কাটি শুভাৰম্ভ কৰে গ্ৰন্থমেলাখনি। গ্ৰন্থমেলাত বিভিন্ন ধৰণৰ সাহিত্য অনুষ্ঠান, কবি সন্মিলন, সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা, শ্ৰী শ্ৰী খেল নৃত্য, সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতাৰ লগতে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ'ব। আজি দ্বিতীয় দিনা বিশেষ কাৰ্যসূচী হিচাপে গ্ৰন্থ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থমেলী ৰাইজসকল উপস্থিত হৈ গ্ৰন্থ বিপণীসমূহত ভিৰ কৰা পৰিলক্ষিত হয়। অহা 14 ডিচেম্বৰত সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা আৰু কুইজ অনুষ্ঠিত কৰাৰ উপৰিও গ্ৰন্থমেলাত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তা সমিতিয়ে অৱগত কৰে। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, নিউজ আপডেট। ভাল লাগিছে, বহুদিনৰ মূৰত মোৰ বিস্ময় পাতত লিখি থকা এমুঠি গল্পক লৈ পেলাই এখন সংকলন কৰিছোঁ আৰু ইয়াত নিজৰ গল্পৰ বাহিৰেও কেইজনমান বিদেশী স্বনামধন্য গল্পকাৰৰ কল্পকাহিনী বা কল্পবিজ্ঞান কাহিনী ইয়াত অন্তৰ্ভুক্ত হৈছে। খুবেই ভাল লাগিছে, আনন্দৰ মুহূৰ্ত। আৰু আজি ইয়াত উন্মোচন হৈছে আৰু স্থানীয় ৰাইজ তথা গ্ৰন্থপ্ৰেমী ৰাইজৰ সন্মুখত আমি উন্মোচন কৰিব পাই খুব আনন্দিত হৈছোঁ। আজি যিহেতু গ্ৰন্থ উন্মোচন আমি এক ব্যক্তিগত প্ৰচেষ্টা লৈছে, কিছু ছাত্ৰ ছাত্ৰীৰ সৈতে আপুনি এক গ্ৰন্থ উন্মোচন কৰিছে, কেনেধৰণৰ পৰিকল্পনা, কি বাৰ্তা দিব বিচাৰিছে? আচলতে মই এটা পৰিকল্পনা কৰিছিলোঁ আৰু আমাৰ প্ৰকাশক প্ৰজ্ঞা মিডিয়া হাইফেও এটা পৰিকল্পনা কৰিছিলোঁ যে আমি উন্মোচনী অনুষ্ঠান এইবাৰ অকণমান ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰিম। সাধাৰণতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ আমি কোনো বিশিষ্ট ব্যক্তিক মাতোঁ, বুদ্ধিজীৱীক মাতোঁ, সেয়াও ভাল কথা, কিন্তু আমি ভাবিলোঁ যে এইবাৰ অকণমান ব্যতিক্ৰমী ৰূপত ইয়াত অনুষ্ঠিত কৰোঁ। আমি এইবাৰ বিদ্যালয় মহাবিদ্যালয়ৰ কেইজনমান ছাত্ৰ ছাত্ৰীক লৈ তেওঁলোকক লৈ গ্ৰন্থখন উন্মোচন কৰাৰ কথা ভাবিলোঁ। আমাৰ উদ্দেশ্য এইটোৱেই আছে যে উদ্দেশ্য যে আজি ছ'চিয়েল মিডিয়াৰ যুগত ক'ৰবাত নহয় ক'ৰবাত আমি দেখিবলৈ পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকল গ্ৰন্থৰ পৰা যেন আঁতৰি গৈছে, বা মই সকলোখিনি ছাত্ৰ ছাত্ৰীৰ কথা নকওঁ, কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা গৈছে যে গ্ৰন্থৰ প্ৰতি আজি এটা অনীহাৰ ভাৱ জাগ্ৰত হৈছে, তেনেকুৱা এটা অনুভৱ কৰিছোঁ। আৰু গ্ৰন্থমেলা তথা গ্ৰন্থৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰি তোলাৰ বাবে, লগতে কিতাপ এখন পঢ়ি চোৱাৰ বাবে আগ্ৰহী কৰি তোলাৰ বাবে এনেকুৱা ধৰণৰ প্ৰচেষ্টা লোৱাটো দৰকাৰ বুলি ভাবিলোঁ আৰু সেইবাবেই আজি এই প্ৰচেষ্টাটো লোৱা হ'ল আৰু ব্যতিক্ৰমী ৰূপত কৰিবলৈ চেষ্টা কৰিলোঁ। যিহেতু চুতীয়া ছাত্ৰ সন্থা জিলা সমিতিয়ে উদ্যোগ লৈ কিনে আৰু বৈঠকী আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত আজি ইয়াত যোৱা 10 ডিচেম্বৰৰ পৰা গ্ৰন্থমেলা কাৰ্যসূচী হৈ আছে আৰু আমি তিনিচুকীয়াবাসী ৰাইজ হৈ কিনে আমি গৌৰৱান্বিত যে এই চুতীয়া ছাত্ৰ সন্থা উদ্যোগত ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত সৃষ্টি হৈ উঠিছে। ইয়াত তিনিচুকীয়াবাসীৰ যিসকল গ্ৰন্থপ্ৰেমী ৰাইজ তেওঁলোকৰো ধুনীয়া আমি সঁহাৰি পাইছোঁ আৰু আমি সকলোকে যিসকলে এই গ্ৰন্থমেলা সাফল্যমণ্ডিত হৈ তুলিবৰ কাৰণে যিসকলে সহায় সহযোগিতা কৰিছে তেওঁলোকক আমি উদযাপন সমিতি হৈ কিনে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো যাতে তিনিচুকীয়াত এনেধৰণৰ কাৰ্যসূচী লৈ কিনে যাতে আমাৰ উঠি অহা চাম, আজি যিহেতু মোবাইলত তেওঁলোক ব্যস্ত হোৱা আমি দেখা পাওঁ, তেওঁলোকৰ মাতৃ পিতৃসকলে এনে গ্ৰন্থমেলালৈ আনি কিনে তেওঁলোকৰ ভাল পোৱা কিতাপ যাতে তেওঁলোকৰ হাতত দিয়াব এটা বাতাবৰণ ইয়াত গঢ়ি তোলে, তাৰে আমি কামনা কৰিছোঁ। আৰু লগতে অহা দিনৰ কাৰ্যসূচী, যিহেতু কালি দিহানাম কাৰ্যসূচী, কবি সন্মিলনকে ধৰি বিভিন্ন কাৰ্যসূচী অহা দিনবিলাকত আছে আৰু তিনিচুকীয়াবাসী ৰাইজক ইয়াত আহি কিনে সকলোকে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি আহ্বান জনাইছোঁ। খুব ভাল অনুভৱ। আপোনালোকে দেখিছে ইতিমধ্যে তিনিচুকীয়াবাসী ৰাইজ এই গ্ৰন্থ বাকৰিলৈ ঢাপলি মেলি আহিছে। আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থা উদ্যোগত আৰু বৈঠকী সাংস্কৃতিক সামাজিক অনুষ্ঠানৰ সহযোগত যোৱা কালিৰ পৰা অনুষ্ঠিত হোৱা যি গ্ৰন্থমেলা, এই গ্ৰন্থমেলাত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থ অধ্যয়নে আচলতে
মানুহক প্ৰকৃত পথৰ সন্ধান দিয়ে যি সময়ত উঠি অহা যুৱ প্ৰজন্মই বিভিন্ন ধৰণে বিশৃংখলৰ মাজলৈ ঢাপলি মেলিছে বা পাঠ্যপুথিৰ মাজৰ পৰা এৰি আহি বা বিভিন্ন ধৰণে যিসমূহ আমাৰ গ্ৰন্থ আছে গ্ৰন্থসমূহৰ মাজতে নিজকে আচলতে বিলীন কৰা এটা দেখিবলৈ পোৱা নাই আগতে যেনেধৰণে হৈছিলে গতিকেলৈ আমি খুব আশাবাদী আমি ইতিমধ্যে দেখিছোঁ যথেষ্ট ৰাইজ ইয়াত সমাগত হৈছে যথেষ্ট গ্ৰন্থ তেখেতলোকে ক্ৰয় কৰিছে গতিকেলৈ গ্ৰন্থৰ মাজতে নিজকে বিলীন কৰি দি পিনি যুৱ প্ৰজন্মই যাতে ভৱিষ্যতৰ দেশৰ ধৰণী হৈ পিনি এই অসমলৈ যাতে গৌৰৱ কঢ়িয়াই আনে তাৰ আমি কামনা কৰিছোঁ আৰু সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই এই গ্ৰন্থ বাকৰিতে তেখেতলোকে আৰু যথেষ্ট ধৰণৰ তেখেতলোকে অনুষ্ঠান ৰাখিছে সৃষ্টিশীল প্ৰতিভাকে ধৰি পিনি তেখেতলোকে কবি সন্মিলনৰ পৰা আদি কৰি দিহানামৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে আহিবলগীয়া দিনকেইটাত যাতে সফলভাৱে এই গ্ৰন্থমেলা যাতে সামৰণি পৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু সমূহ তিনিচুকীয়াবাসী ৰাইজক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ ছাত্ৰ সন্থাৰ উদ্যোগত বৈঠকী সামাজিক সাংস্কৃতিক সংস্থাৰ সহযোগত আমি তিনিচুকীয়া জিলাত পোনপ্ৰথমবাৰৰ বাবে তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলা 2024 আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ আজি দ্বিতীয় দিনাৰ ইতিমধ্যে আমাৰ সন্ধিয়াৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা চলি আছে আমাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে আমাৰ এই তিনিচুকীয়াৰে শিক্ষয়িত্ৰী লগতে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য সাধাৰণ সম্পাদক ৰাজু চুতীয়া ডাঙৰীয়া ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি বিভিন্ন ব্যক্তি গণ্যমান্য ব্যক্তি আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আমি ধন্যবাদ জনাইছোঁ এই গ্ৰন্থমেলাখনিত উপস্থিত হোৱাৰ বাবে আমাৰ যিসমূহ গ্ৰন্থ বিপণী আহিছে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ লগতে ধন্যবাদ জনাইছোঁ ইয়াতে উপস্থিত হোৱা বিভিন্ন লেখক কবি সাহিত্যিক বৌদ্ধিক সমাজ তেখেতলোকৰ সহযোগিতাত আমি গ্ৰন্থমেলাখনি ইতিমধ্যে সুন্দৰভাৱে চলি আছে আমি আশা ৰাখিছোঁ আগন্তুক বাকী ৰোৱা দিনকেইটাত যাতে গ্ৰন্থমেলাখনি সৰ্বতোপ্ৰকাৰে সফল সমাপ্তি হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত সেৱা জনাইছোঁ লগতে আমি সমূহ অসমবাসী ৰাইজক বাকী থকা দিনকেইটি গ্ৰন্থমেলাত সহযোগ কৰিবৰ বাবে আমি সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ